নাটকত আপনি মিয়া মিয়া লৈ এটা বিতর্ক মন্তব্য করেছেন, তারপর মিয়া মিয়া কোৱাটো না না মিয়া কোৱাটো কোনো বিতৰ্কতে নেকি? না মিয়া ভাষাৰ কথা কৈছিল, কৈছে পৃথিৱীত কত মিয়া ভাষা নাই, তেখেতে পাৰ্লিমেণ্টত কেনেকৈ মিয়া আমাৰ মিয়া মানুহ আছে, লাখ লাখ মানুহ আছে। মিয়া ভাষাই নাই বুলি কৈছে মিয়া পৰিষদৰ সভাপতি। যিসকলে সিসকল নকলি মিয়া পৰিষদৰ মানুহ, মই সিসকলক মুখ নালাগাওঁ। কোনসকলে চব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জেবত বহি পইচা খায়, আৰু পইচা খাই সিসকলে গৈ মিয়া পৰিষদ আৰু এই পৰিষদ সেই পৰিষদ ক'ত আছে? মিয়া পৰিষদৰ কোনো মানুহক আজিলৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টিকেট দিছে নেকি? MP দিছে, MLA দিছে? দিয়া নাই, আৰু নিদিয়েও, জিন্দগীত নিদিয়ে। কিছু পইচা দি 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 সকলোক জীয়াই ৰাখে। আমাৰতো এইটো নহয়, আমি ভাষাৰ কাৰণে। এতিয়া মিয়া ভাৰ্চেছ কংগ্ৰেছ। পৰহি আমাৰ AIUDF প্ৰধান বদৰুদ্দিন চাহাবে এটা মন্তব্যত কৈছে যে মিয়া পৰিষদ নকলি, কিন্তু বদৰুদ্দিনে জনা উচিত যে এই AIUDFৰ জন্মৰ লগ্নত 13 সংগঠনে যে AIUDFক জন্ম দিছে তাৰে এটা অন্যতম সংগঠন মিয়া পৰিষদ, আৰু সেই মিয়া পৰিষদক বদৰুদ্দিনে কৈছে নকলি। গতিকে এই জন্মদাত্ৰী মাতৃ মিয়া পৰিষদ যোনে AIUDF জন্ম দিয়া তাৰ পূৰ্ণ অৱদান আছে, সি যদি নকলি তেনেহ'লে AIUDF কি? দৰাচলতেই নকলি। আৰু এটা কথা হৈছে যে এতিয়া যদি জন্মদাত্ৰী মাতৃ যদি নকলি হয় তেনেহ'লে AIUDF এতিয়া কি? এই প্ৰশ্ন যদি মই বদৰুদ্দিনকো সোধোঁ, তাৰ কোম্পানীকো সোধোঁ, বা সাংবাদিক বন্ধুসকলকো সোধোঁ, বা সৰ্বসাধাৰণ ৰাইজৰ পৰা নাগৰিক সকলোকে যদি সোধোঁ, এক কথাত উত্তৰ কি আহিব সেইটো সকলোৱে অৱগত। এইটো মই ক'ব নিবিচাৰোঁ। এই সাংস্কৃতিবান সভ্য সমাজৰ এজন শিক্ষিত ব্যক্তি হিচাপে সেই প্ৰশ্নৰ উত্তৰ মই নিজে দিব নিবিচাৰোঁ, কিন্তু সচেতন ৰাইজ লৈ মই এইটো প্ৰশ্ন এৰি দিছোঁ যে অবৈধ সন্তান মই নিজে ক'ব নালাগে, এইটো সকলোৱে প্ৰশ্ন উত্তৰ দি দিব। আপোনাক সুধিলে আপুনিও ক'ব যে জন্মদাত্ৰী মাতৃ যদি নকলি হয়, বিশ্বাসত লোৱা নাই, তেনেহ'লে আৰু কি হ'ব? সকলোৱে উত্তৰ দিব যে AIUDF এইটো অবৈধ সন্তান হয়। আৰু কৈছে কি যে BJP কি হিমন্তৰ পকেটত থাকি মিয়া পৰিষদে মাজে মাজে পইচা লয় বা সেইটো লৈ চলে বা ইত্যাদি ইত্যাদি কথা। কিন্তু বদৰুদ্দিন 100% জানাৰ পিছতো আমাক কিয় দোষাৰোপ কৰিব লাগে? বদৰুদ্দিন যিহেতু আঁঠুৱাৰ তলৰ মহ, সেই আঁঠুৱাৰ মালিক কোন বদৰুদ্দিন নাজানে? যেনে ইচ্ছা আঁঠুৱাৰ মালিকে তেনেকৈ বদৰুদ্দিনক ইউজ কৰি আছে। যেতিয়াই সেই আঁঠুৱাৰ তলৰ মহ ভিত্তজন যেতিয়া ক্ষতি সাধন কৰিবলৈ আগবাঢ়িব মালিকৰ, তেতিয়াই কিন্তু সেই আঁঠুৱাৰ তলৰ মহ ভিত্তজনৰ সাংঘাতিক অসুবিধা হ'ব পাৰে। আৰু এটা স্পষ্ট কৰি দিছোঁ যে এই 4 মাহলৈকে আমি AIUDFৰ লগত থাকি পেলাই আমি তাৰ কথাৰ লগত কামৰ কোনো মিল দেখা নাই। তেতিয়া আমি দেখিছোঁ জাতীয় স্বাৰ্থত অহা নাই, এইটো মেৰু বিভাজন সাম্প্ৰদায়িক দুৰ্নীতিৰ গঁৰালত থাকি ৰাজনীতি কৰিবলৈ আহিছে। গতিকে সেই AIUDFৰ পৰা আঁতৰি আহি আমি 4 মাহ পিছত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল পাতি বদৰুদ্দিনৰ AIUDF জাতিৰ প্ৰতাৰণাৰ আন এক ইতিহাস বুলি কিতাপ পাব্লিছ কৰি দি আমি AIUDFৰ পৰা ওলাই আহিছোঁ।